বহু দিনৰ পৰা মই লক্ষ্য কৰিছিলোঁ যে ট্ৰান্সফাৰ এণ্ড অৰ্ডাৰ, ট্ৰান্সফাৰ এণ্ড পোষ্টিং, ই দুটা এনেকুৱা ছাবজেক্ট, এফালে চৰকাৰী কৰ্মচাৰীসকলৰ আটাইতকৈ কৰ্ম সংস্কৃতিত যদি অসুবিধা কৰে ট্ৰান্সফাৰ আৰু পোষ্টিং এই শব্দ দুটাই। চৰকাৰী চাকৰিত যোগদান কৰিলোঁ, কোনোবাই মোক শিকাই দিলে যে মুখ্যমন্ত্ৰীক দেউতাকৰ ওচৰত যদি মই মুখ্যমন্ত্ৰী তাত পঠিয়াই দিওঁ, মই যদি কাৰ্যালয়ত আহোঁ, কৰ্মচাৰীসকলে যদি মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ওচৰত অলপ কান্দামিলা কৰে, ট্ৰান্সফাৰ হৈ যায়। গতিকে সকলোৱে ইয়াক এটা ফেশ্বন হিচাপে গ্ৰহণ কৰি ল'লে। দ্বিতীয়তে আন এটা বস্তু শিকালে যে নহয়, টকা পইচা দিলেও ট্ৰান্সফাৰ হয়। আৰু এই দুইটা মৰিচিকাৰ পিছত আমাৰ বহুতো চৰকাৰী কৰ্মচাৰীয়ে CLEL নোলোৱাকৈ ডাইৰেক্টৰেট আৰু ছেক্ৰেটেৰিয়েটত ঘূৰা ফুৰা কৰি থাকে আৰু গোটেই প্ৰচেষ্টাত অজস্ৰ টকা খৰচ হয়। এটা সময়ত শিক্ষা বিভাগত মাধ্যমিক শিক্ষকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল একোটা দিনত মোৰ টেবুললৈকে 200ৰ পৰা 250 আহিছিল আৰু তলত থকা কৰ্মচাৰীসকলে মহা আনন্দৰে তাক পুট আপ কৰিছিল। আন ফাইল পুট আপ নহয়, ট্ৰান্সফাৰ অৰ্ডাৰৰ ট্ৰান্সফাৰো সুন্দৰভাৱে পুট আপ হয় আৰু মই শব্দটো কৈছোঁ মহা আনন্দৰে পুট আপ হয়। সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াই শিক্ষামন্ত্ৰী এৰি দিয়াৰ পিছত মই যেতিয়া এবাৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ, মই প্ৰায় 250 ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল উত্তৰাধিকাৰী স্বত্বে মোৰ টেবুললৈ আহিছিলে। আৰু যিদিনাখনে মই আহি চিন বুলি ফাইলবোৰ পঠাই দিলোঁ, কোনো মোক এবাৰো ৰিকুৱেষ্টটো কৰিব নাহিলে যে কৰি দিব লাগে। যিদিনাখনে মই এটাও ফাইলত খালি চিন লিখি মই নোচোৱাকৈ চিন লিখি 250 ফাইল উভতাই দিলোঁ, য'ৰ ফাইল য'ত যেনেকে গ'ল তেনেকে থাকিল, কোনো প্ৰশ্নও নাই উত্তৰো নাই, তাতে শেষ হ'ল। তাৰমানে বহু শিক্ষকে ট্ৰান্সফাৰো বিচৰা নাছিল, তেওঁলোকক খবৰ দিয়া হৈছিল যে আমি আপোনাৰ কামটো কৰাই দিব পাৰোঁ। আৰু এক প্ৰকাৰ এনেকুৱা ধৰণৰ চক্ৰ এটা কম বেছি পৰিমাণে জাগ্ৰত হৈ উঠে। সি অসম পুলিচৰ হেডকোৱাৰ্টাৰ হওক, PCCFৰ কাৰ্যালয় হওক, হেল্থ ডিপাৰ্টমেণ্টতে হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক। আৰু যিসকলে আন কাম কৰি ভাল পায় তেওঁলোকৰ কাৰণে ই এক যন্ত্ৰণালৈ পৰিৱৰ্তন হৈছিল। যিসকলে সঁচা অৰ্থত তেওঁলোকে বাজেটৰ কাম কৰিব লাগে, বেলেগ কাম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাৰণেও ই এটা যন্ত্ৰণাত পৰিণত হৈছিলে। শিক্ষা বিভাগত ইয়াক মই মন্ত্ৰী থাকোঁতে আৰম্ভ কৰিছিলোঁ যে আমি মিউচুৱেল ট্ৰান্সফাৰ কম্পিউটাৰৰ জৰিয়তে যদি আমি কৰোঁ, তাত আমি কিমান সফল হ'ব পাৰোঁ। যোৱা প্ৰায় 7টা বছৰ আমি নিৰন্তৰভাৱে এডুকেশ্যন ডিপাৰ্টমেণ্টত বছৰত এবাৰ মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা কৰি আছিলোঁ। আৰু মিউচুৱেল ট্ৰান্সফাৰ আমি কৰা নাছিলোঁ। আজি আপোনালোকে যেনেকৈ দেখিছে যে তেওঁলোকৰ ট্ৰান্সফাৰ পোষ্টিঙৰ প্ৰাৰম্ভিক এপ্ৰুভেল হোৱাৰ পিছত কম্পিউটাৰে পেয়াৰ চিলেক্ট কৰি দিয়ে। আৰু আজিও ইয়াত যিসকলে ইয়াত আহি পেলাই ট্ৰান্সফাৰ অৰ্ডাৰ লৈছে, ইজনে সিজনক ব্যক্তিগতভাৱে চিনি নাপায়। পিছত হয়তো পেয়াৰটো হোৱাৰ পিছত কোনোবাই যদি টেলিফোন কৰি খা খবৰ লৈছে বেলেগ কথা, আদাৰৱাইজ যেতিয়ালৈকে পেয়াৰটো কম্পিউটাৰত এষ্টাব্লিছ হোৱা নাই তেতিয়ালৈকে তেওঁলোকৰ মাজত ব্যক্তিগত কোনো চিনা পৰিচয়ো নাছিলে। শিক্ষা বিভাগত এই সফলতাৰ পিছত যোৱা বছৰ মুখ্য সচিব ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ যে ট্ৰান্সফাৰ পোষ্টিঙক আমি সম্পূৰ্ণভাৱে না পলিটিচিয়ানৰ হাতত থাকিব লাগে, না ছিনিয়ৰ অফিচাৰৰ হাতত থাকিব লাগে, না বিভাগৰ মন্ত্ৰীজনৰ হাতত থাকিব লাগে। ইয়াক আমি স্বচ্ছতালৈ লৈ যাব পাৰোঁ নে নোৱাৰোঁ। স্বাগত সতীৰ্থ পৰ্টেল এই চিন্তাৰে ফচল আছিল।